মানুহজনৰ যেহেতু ডিউটি আছিলে তো দুপৰীয়া ভাতটো মুনুৱে বনাম বুলি ক'লে আৰু এফালে মই মুনুক দেখাই দিলোঁ তাই ভাতটো বনাবৰ কাৰণে ৰেডি কৰি লৈছে আৰু তাই বোলে আজি আলুৱে মাছে বনাব মই বোলো ঠিকে আছে আলুকেইটা বইল কৰি লোৱা আৰু ধুনীয়াকৈ আলুকেইটা এয়া কাটি ধুই কৰি বইল কৰিব লৈছে তেনেতে আহিলে আকৌ আলহী ভিডিঅ' চোৱা ছোৱালী দুজনী আহি ওলালেহি আৰু ধুনে সিহঁতকো পানী দিলে আৰু পানী চানী খাই কৰি ল'লে তাৰপাছতে দুধ আহিলে আকৌ পাকঘৰলৈ চাহ বনাবলৈ মুনুৱে আকৌ মছলা পিচি কৰি লৈ এইফালে ৰেডি কৰি লৈছে মাছৰ তৰকাৰী বনাবৰ কাৰণে তাৰপাছত এইফালে এয়া দুয়োজনীকে চাহ দিলে আৰু দুইজনীয়ে চাহ তাহ খালে খাই কৰি লৈ আকৌ পাৰ্কতো গ'ল অকণমান ফুৰিবলৈ বাৰু এইফালে আকৌ মই মুনুৰ ওচৰ আহি পালোহি মুনুক দেখাই দিছোঁ বনাবৰ কাৰণে আৰু তাই সেইমতে বনালে আৰু সঁচাকৈ তৰকাৰীকণ বিৰাটেই সোৱাদ হৈছিলে দেই খাবলৈ তাই গা পা ধুই কৰিলে কাপোৰখিনি সুমুৱাই নিলে আৰু মানুহজন ডিউটিৰ পৰা আহি পাই পেলাই ভাজিকণো বনালে আৰু ভাতকেইটাও পাতি দিলে এয়া হৈ গ'ল ধুনে ভাতটো বাঢ়ি দিলে আৰু মাছৰ তৰকাৰী লগতে আছিলে ফুলকবি আলু ভাজি সঁচাকৈ খাবলৈ বহুত সোৱাদ আছিলে দেই আৰু দুপৰীয়া ভাতটো আমি তেনেকৈয়ে খালোঁ আজি